নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। বহুত দিনৰ মূৰত বহুত ব্যস্ততাৰ কাৰণে ভিডিঅ' আপোনালোকৰ মাজলৈ পঠিয়াব পৰা নাই, তাৰ বাবে দুখিত। আজি যিসকল নতুন নতুন ড্ৰাইভাৰ আজিকালি ড্ৰাইভিং স্কুলত গ'লেই তেখেতসকলে ড্ৰাইভাৰ শিকিব পাৰে। আগৰ গতে নহয়, আগতে হেণ্ডিমেন কৰিহে ড্ৰাইভাৰ শিকে, আজিকালি ড্ৰাইভিং স্কুলত গৈ ড্ৰাইভাৰ শিকে। আৰু ড্ৰাইভাৰ শিকাৰ পাছত আপোনালোকে যেতিয়া গাড়ী এখন যাত্ৰা কৰিব, তাৰ আগ মুহূৰ্তত আপোনালোকে কি কি বস্তু চাব আৰু তাৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে, প্ৰথমে শ্বেয়াৰ কৰি সকলোবোৰ চাব। আৰু প্ৰথমতে দেখাই ল'ব বিচাৰিছোঁ মবিল। যিকোনো গাড়ীতে মবিল গেছ এডাল থাকে, ডিজেলে হওক বা পেট্ৰলে হওক। মবিল ডিজেল পেট্ৰল কোনো দুটা ঘাট থাকে মবিলৰ। ইয়াতে আপোনালোকক দেখাব, ছেকেণ্ড ঘাটতে থাকিব লাগে, 2 নম্বৰ ঘাটত থাকিব লাগে মবিলটো। কেতিয়াবা কমি যায়, হয়তো লিক হ'ব পাৰে। আপোনালোকে গাড়ীখন ষ্টাৰ্ট দিয়াৰ আগত চাই ল'ব মবিলটো। তাৰপিছত আপোনালোকে চাব কুলেন। যিহেতু মই এখন বলেৰো দেখাইছোঁ, যিকোনো গাড়ীতে থাকে এই কুলেন বা মবিল ক্লাছ অইল। এইটো হ'ল কুলেন টেংকি। আপোনালোকে ৰাতিপুৱা ষ্টাৰ্ট নিদিয়াৰ আগতে চাব কুলেন আছেনে নাই গাড়ীখনত। যেতিয়া যাত্ৰা কৰিব ৰাস্তাত কুলেন নহ'লে আপোনালোকে সমস্যাত ভুগিব পাৰে। এনে কুলেন টেংকিটো চাব কুলেন আছেনে নাই। আৰু এটা বস্তু দেখাই ল'ব বিচাৰিছোঁ আপোনালোকৰ বন্ধুসকল, এইটো হ'ল ব্ৰেক অইল। এইটো এটা ব্ৰেক অইল থাকে, সকলো গাড়ীতে থাকে ব্ৰেক অইল। আৰু এইটো আপোনালোকে খুলি চাব যেতিয়া গাড়ীখন চলাব, এইটো ব্ৰেক অইলটো আছেনে নাই। ইয়াত ব্ৰেক অইল থাকিব। ইয়াতে দুটা কইলত .4 থাকে, .3 থাকে ব্ৰেক অইল। .4টো বগা, .3টো ৰঙা। আৰু তাতে দুটা কাম বেলেগ বেলেগ ধৰণে কৰে। আৰু তাৰ কাষতে কিছুমানৰ ক্লাছ কেবুল থাকে, কিছুমানৰ ক্লাছ অইল থাকে। গাড়ী লৈ থাকে, সৰু গাড়ীবোৰত ক্লাছ কেবুল থাকে আৰু ডাঙৰ গাড়ীবোৰত ক্লাছ অইল থাকে। আৰু বন্ধুসকল, ইয়াতে ক্লাছ অইল আছে, এইটো দেখিছেনে। আৰু এইটো ক্লাছ অইলটো চাব, ক্লাছ অইল নহ'লে আপোনালোকে ৰাস্তাত ফচিব পাৰে। আৰু এইকেইটাই যেতিয়া এখন গাড়ী যাত্ৰা কৰিব, এইকেইটা চোৱাই অতিকে প্ৰয়োজন বুলি ভাবোঁ। নহ'লে আপোনালোকে ৰাস্তাত গৈ অসুবিধা হ'ব। আৰু ভিডিঅ'টো কেনে পালে আপোনালোকে জনাবলৈ নাপাহৰিব। এতিয়াও যদি সোণৰখন পেজটো ফ'ল' কৰা নাই, ফ'ল' কৰি ল'ব। আৰু নতুন নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ, শুভৰাত্ৰি।